Good morning everyone. কি খবৰ সকলোৰে আজি মোৰ এনিভাৰ্সাৰি তো মোৰ মনটো খুবেই ভাল কিন্তু এটা ফালৰ পৰা বেয়াও কাৰণ এনিভাৰ্সাৰি আপুনি দেখিছে আকৌ মই এতিয়া অফিস আহি আছো একচুয়ালি ছুটি লম ভাবিছিলো কিন্তু কোনো কাৰণত ছুটি যে নাপাম মই জানো কাৰণ বহুত ইম্পৰ্টেন্ট কাম অকমান চলি আছে মানুহজনেও ছুটি ললে মুকু কলে ছুটি লবা ফুৰিব এফালে যাম বুলি আৰু তেওঁৰো কি হল আকৌ দিলে 3টাত মিটিং মানে এনিভাৰ্সাৰি দিনটো ভালকে মানে দুজনে ছুটি লৈ কবাত ফুৰিব যাবলৈ নোৱাৰো সেই কাৰণে অকন মনটো বেয়া তথাপি ইভিনিং কি পাৰো চাও আৰু বাকি এতিয়া অফিস গৈ আছো আৰু আজি পাৰিলে অকমান বিবাহ বাৰ্ষিকীৰ ওপৰত মই দুটামান কথা কম মোৰ বিয়াৰ জাৰ্নিটোৰ বিষয়ে আৰু মইতো সকলো কথা শেয়াৰ কৰো ফেসবুকত হক বা ইউটিউবত হক বহুত বেয়া পায় পালেও উপায় নাই মই ভাল পাও শেয়াৰ কৰি কোনোবাই বেয়া পাইছে ভাল পাইছে ইমান ভাবি নাথাকো আৰু সেইভাবে ভাবিছো আৰু যি মোৰ বিয়াৰ আৰত যিখিনি কাহিনী বা মোৰ এই 4 বছৰ জাৰ্নি সেই বিষয়ে অকমান কম আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আকৌ এতিয়া ভিডিওটো ষ্টাৰ্ট কৰিছো লাঞ্চ টাইম হল দিনটো ডিউটি কৰিলো ফিল্ডত ঘুৰিলো এতিয়া লাঞ্চ টাইম যেহেতু কিবা এটা খাম খোৱাৰ আগতে ভাবিলো ভিডিওটো বনাই লও মানে এতিয়া মোৰ কথা আপোনালোকে হয়তো বহুতে জানে মই মোৰ ঘৰ গুৱাহাটীত আৰু মই মৰিগাঁৱত বিয়া হৈছো আৰু আজি মানে অকমান অলপ ইমোশনাল হোৱা টাইপো হৈ আছো এই কাৰণে কিছুমান কথা আজি ভিডিওত মই বনাম বুলি ভাবিছো আপোনালোকে অকমান কথাবিলাক মন দি শুনিব মানে মোক কব যদি মই কিবা ভুল কৈছো আৰু যদি পাৰে কমেন্ট কৰিবচোন মোৰ তেতিয়া অলপ ভাল লাগে এতিয়া কথাটো হল মোৰ ঘৰ গুৱাহাটীত মই বিয়া হৈছো মৰিগাঁৱত দুইখন সম্পূৰ্ণ বেলেগ ঠাই আমি সৰুপা টাউনত ডাঙৰ হোৱা আমাৰ পৰিবেশটো মই বহুত বেলেগ আৰু এওঁলোকৰ মৰিগাঁৱতো পৰিবেশটো বহুত বেলেগ হয়তো এতিয়া এডজাষ্টমেন্টটো সবে কয় মানে এডজাষ্টমেন্ট কৰিব লাগে এডজাষ্টমেন্টৰ কিছুমান কথা থাকে মই এটা সৰু এটা উদাহৰণ দিব অলপ বেলেগ টাইপকে উদাহৰণটো দিছো ধৰি লওক আজি আপুনি সৰুপা আপুনি মিঠাই খাই একদম বেয়া পায় আপুনি সৰুপা নিমখীয়া ৰাতিপুৱা চাহৰ লগত নিমখীয়া বিস্কুট খায় কিন্তু আপুনি এনেকুৱা এখন ঘৰত বিয়া হৈছে একদম তেতে ৰাতিপুৱা উঠি মিঠা খায় তেতিয়া তেওঁলোকে মিঠা খায় তেওঁলোকক মই চাহৰ লগত মিঠা দিছো বনাই দিছো তেওঁলোকে খাইছে ঠিক আছে কিন্তু যদি মুকু কয় যে তুমিও মিঠাই খাব লাগিব ৰাতিপুৱা উঠি যে তুমি নিমখীয়া আগত ভাল পাইছিলা এটা নিমখীয়া বাদ দিব লাগিব মিঠাই খাবই লাগিব বুলি যদি কয় মই জানো হেতু পাৰিম কাৰণ যেটো মই মিঠাই খাব নোৱাৰো খালেই মোৰ একদম নাজানো কি হয় মানে বহুতে বেয়া পাওঁ মই জাস্ট মই উদাহৰণ দিছো দে এনেকুৱা নহয় বাৰু মিঠাই খোৱাৰ লগত একো হোৱা নাই তেনেকুৱা কিছুমান বস্তু আছে যিখিনি বস্তু মানে ধৰি লওক যদি মোক কয় এনেকুৱা হবই লাগিব মানে বুৱাৰী হলে এইখিনি কাম কৰিবই লাগিব বুলি কিছুমান যদি কয় তেতিয়া হলে মই হয়তো মানে নোৱাৰিম আৰু মই মোৰ দায়িত্বটো মই জানো পালন কৰিবলৈ মই সেইখিনি পালন কৰি আহিছো ভাত বনোৱা চাহ বনোৱা বাচন ধোৱা যিখিনি কাম কৰি আহিছো মানে মোৰ বডিটোৱে যিখিনি কয় বা মই সময় হিচাপে যিখিনি পাওঁ ৰাতিপুৱা উঠি অফিস গৈ আহি দিনটো ফিল্ডত ঘুৰো মোৰ চাকৰিটো এনেকুৱা মানে পঞ্চায়তৰ চাকৰি এক্ৰেডিটেড ইঞ্জিনিয়াৰ মোৰ পোষ্টটো মানে আপোনাৰ 24/7 ডিউটি আপোনাৰ ডিউটিটো 24/7 মানে কি আপোনাৰ ৰাতিপুৱা 6টাৰ পৰা আপোনাৰ ফোন আহি যাব দিনটোতো আপুনি কামত থাকিব ফোন আপুনি ঘৰ আহি পাব কেইটাত হেতু আপুনি নিৰ্দিষ্ট টাইমৰ কোনো হেই নাই আহি পালে আহি পোৱাৰ পিছত আপোনাৰ ফোন 7টাত ফোন 8টাত ফোন 9টাত ফোন 10টাত ফোন ইভেন এনেকুৱা হৈছে এদিন মই বিয়াখন খাবলৈ গৈছিলো বেংক পাৰ্টি বাজি আছিল তাত মোক ভিডিও চাই ফোন মাৰিলে মই তাইক ছোৱালীজনীক ভাত খুৱাই আছিলো তো মই তেওঁৰ ফোনটো ৰিসিভ কৰিব নোৱাৰিলো পিছত কল বেক কৰিম বুলি ভাবোতে যেতিয়া ভাবিলো কল বেক কৰিম তেতিয়া মানে সাৰে মেছেজটো দিলে এখন লেটাৰ মানে এখন ফৰ্ম এখন ফিল আপ কৰি সাবমিট কৰিব লাগে ফৰ্মখন হোৱাটসএপতে দিলে তো মানে মই সেই যেতিয়া দেখিলো সাৰে মেছেজেই দিলে তো মই কল বেক নকৰিলো নৰমালি ঠিক আছে স্যাৰ বুলি মেছেজ এটা দিলো মই ফৰ্মখন কালি জমা দিম আৰু মানে বিয়াত বহুত মানে সাউন্ড হৈ আছে বেংক পাৰ্টিৰ সো মই ফোনটো ৰিসিভ কৰিব নোৱাৰিলো বুলি নৰমাল মেছেজ এটা দি থৈ দিলো কিন্তু পিছদিনাখন হেতু লৈও মই কথা শুনিছো যে ফোন কৰিলে কিয় ৰিসিভ নকৰা মইতো ভাত বা চাহ খাবলৈ ফোন কৰা নাই তাৰমানে এনেকুৱা হয় আমাৰ চাকৰিটো আপোনাৰ 10টা 11টা বুলি টাইমৰ কোনো কথা নাই আপোনাক মন গলে 2টাটো ফোন কৰিব 3টাটো ফোন কৰিব কিন্তু শিক্ষকৰ চাকৰিবোৰ কেনেকুৱা হয় তেওঁলোকে উঠি ভাত পানী খাই স্কুল গল দিনটো পঢ়ালে 3টাত আহাৰ পিছত তেওঁলোকৰ কোনো ধৰণৰ ফোন নাহে স্কুলৰ পৰা কোনো ধৰণৰ ফোন নাহে কোনো ধৰণৰ প্ৰেছাৰ নাই ৰাতি আৰামছে ভাত খাই 10টাত শুই যাব পাৰে 10টাৰ পিছত কোনো ধৰণৰ টেনচন নাই শুই যাব পাৰে কিন্তু আমাৰ চাকৰিটো এনেকুৱা হয় আপুনি ভাত পানী খাই 10টা 11টাত আপুনি আপোনাৰ মেছেজ আহিবহে অমুক ৰিপৰ্টটো লাগে তমুক ৰিপৰ্টটো লাগে 10টা বজাত আপুনি ভাত পানী খাই 10টাটো নহয় বাৰু দেৰিয়ে হৈছিল আগতে ভাত খাওঁতে 11টা বাজি গৈছিলে
আৰু তেতিয়া পিছত সেই যেতিয়া আপুনি ভাত পানী খাব, ভাত পানী খাই আপুনি আকৌ ছোৱালীজনীক টোপনি নিয়াল, তাৰ পাছত আপুনি চব যেতিয়া শুব, তাৰপিছত লাহেকৈ উঠি আহি লেপটপটো লৈ আমি টেবুলত বহি অফিচৰ কাম কৰোঁ। 12টা বাজিব পাৰে, 1টাও বাজিব, 2টাও বাজিব পাৰে, কেতিয়াবা 3টাতো শুব পাৰোঁ, ঠিক নাই। তো যেতিয়া আমাৰ খোৱা টাইমটো আমাৰ 2টা 3টা বা 1:30 2টা বাজিব, তেতিয়া আপুনি কেনেকৈ 4টা 5টাত উঠিব? সেইটো সম্ভৱ নহয়, কাৰণ আমিও মেচিন নহয়, আমিও মানুহে। তো 5টা 6টাত উঠাটো সম্ভৱ নহয়। তথাপিও 6:30 7টাত আমি উঠি যাওঁ। আৰু 7টাত উঠিলেও আমি ধুনীয়াকৈ গা ধুই 8টা 8:30 9টাত আমি ভাত পূৰা ৰেডি কৰিয়ে দিওঁ। গতিকে ভাত কেইটাত হৈছে সেইটোৱে ইম্পৰ্টেণ্ট, আপুনি কেইটাত উঠিছে সেইটো ইম্পৰ্টেণ্ট নহয়। মই ভাবোঁ আপোনাৰ কামখিনি আপুনি টাইমত কৰিছে নাই সেইটোৱে ইম্পৰ্টেণ্ট। আৰু যদি ধৰি লওক আপুনি আজি চোতালখন সাৰিব পৰা নাই, আপোনাৰ টাইম পোৱা নাই, মানে ৰাতিপুৱা উঠি 4টাতে চোতালখন সাৰিবলৈ, আপুনি মানুহ এজন ঘৰত ৰাখি দিছে, দিয়াৰ ফলত যদি সেই মানুহজনীয়ে চোতালখন সাৰি দিছে বা যদি বা বাচনকেইটাই ধুই দিছে, তেতিয়া বহুত ভাল কথা, আপোনাৰ হেল্প হৈছে। যিহেতু জব কৰিছোঁ, তেওঁকো আমি কাম কৰা মানুহজনীকো আমি কিবা এটা এমাউণ্টৰ পইচা দিহে ৰাখিছোঁ। গতিকে তেওঁ ধুনীয়াকৈ কামখিনি কৰি থাকে। সেইটোৱে এতিয়া কথা, আপুনি কেনেকৈ মেনেজ কৰিছে, ডিউটি কৰি আপুনি ঘৰখন কেনেকৈ মেনেজ কৰিছে, সেইটো দুইখন ঘৰে বুজিব লাগিব। তেতিয়াহে বস্তুবিলাক মানে ঠিকে থাকে। আৰু হয়তো মোৰ লগত সেনেকুৱা কিছুমান হোৱা নাই, ইমান ডিটেইলছত মই এতিয়া ক'বলৈ নাযাওঁ, কিন্তু মানে এনেকুৱা হৈ গৈছিল, মই ডিপ্ৰেশ্যনত যোৱা নিচিনাই মানে কি কৰিম মই ভাবি নাপাওঁ কেতিয়াবা, মানে কি হয় নহয়, কেতিয়াবা ফেচবুকত কেতিয়াবা পোষ্ট দি পাওঁ, তাৰপাছত সকলোৱে কয় ফেচবুকত পোষ্ট নিদিবা, অমুক তমুক, মানে সেইখিনি টাইমত আপুনি যেতিয়া কাৰো ছাপোৰ্ট নাপায়, তেতিয়া মানে এনেকুৱা হয় ঘটনাটো। এনেইতো আপোনাৰ মন গ'ল, আপুনি বোলে ফেচবুকত কিবা লিখিলে, সেনেকৈ কোনেও নিদিয়ে মানে। তো মোৰ চিটুৱেশ্যন কি হৈ আছে, মানে সেইটো কোনেও বুজি পোৱা নাছিল সেইটো টাইমত, বা মই কিয় তেনেকৈ পোষ্ট দিছিলোঁ। মা দেউতাৰ বাহিৰে সেইখিনি টাইমত বা যোনেই নহওক, কোনেও এইবোৰ বুজি নাপায় ধৰি লওক। কিন্তু মানে সেইকাৰণে আমি বেলেগক বুজাবও নাযাওঁ, নিজৰ লাইফ নিজে কেনেকৈ ভাল, কোনটো বেয়া কোনটো ভাল নিজে ডিচাইড কৰি কিছুমান সিদ্ধান্ত লোৱা যায়। আৰু এতিয়া আমি ৰেণ্টত আছোঁ, 4 মাহ হ'ল, ডিচেম্বৰৰ পৰা আছোঁ। এই ডিচেম্বৰ 4 মাহ মানে দুজনে একেলগে আছোঁ, আমাৰ মাজত কোনো ধৰণৰ কাজিয়া হোৱা নাই বা একো আমাৰ মাজত একোৱে নাই। কাৰণ কিয়, আমি দুজনে দুজনৰ মতে আছোঁ। তেওঁৰ লগত বিয়া হৈছোঁ যিহেতু, তেওঁ মোৰ গোটেইখিনি মোৰ চিটুৱেশ্যনটো বুজি পায়। এনেকুৱা নহয় যে একদম তেওঁ ক'ব যে তুমি ৰাতিপুৱাই চব কাম কৰি ক্লিয়াৰ কৰিহে তুমি অফিচ যাব পাৰিবা, এনেকৈ কেতিয়াও তেওঁ মোক প্ৰেছাৰ নিদিয়ে। যেতিয়াই মই যেনেকৈ কৰিছোঁ তেওঁ সেনেকেই হেপি, কোনো কাৰণত তেওঁ মোৰ লগত একো প্ৰব্লেম নাই। গতিকে আমি এতিয়া ঠিকে আছোঁ। আকৌ ঘৰলৈ যাম, তাৰপিছত আকৌ কি হয়গৈ নাজানো, কিন্তু বাকী ভিডিঅ'টো দীঘলীয়া হ'ব বুলি কৈছিলোঁৱেই। বাকী ইয়াৰ নেক্সট টপিকটো আহি আছোঁ, মই কিবা এটা খাই লওঁগৈ। লাঞ্চত এয়া লগ পালোঁ মোৰে কলিগ প্ৰভাত পাটৰ দা আৰু মোৰ অফিচৰ এয়া জীয়াৰে সনাতন দা, আৰু লাঞ্চ কৰিলোঁ আমি। এতিয়া নেক্সট টপিকটো হ'ল মোৰ এৰেঞ্জ মেৰেজ নে লাভ মেৰেজ। বহুতে সুধি থাকে যে, যিহেতু মোৰ অলপ কমপ্লিকেটেড টাইপৰ। এতিয়া আপোনালোকে এৰেঞ্জ মেৰেজ মানে কি বুজায়, ধৰি লওক মা দেউতা বা কোনোবা ৰিলেটিভে ধৰি লওক আপোনালোকক মানে চাই দিলে ল'ৰাজন, আপুনিও লগ পালে, দুদিন কথা পাতিলে, দুজনে দেখিলে চব ঠিকে আছে, সেইটো হ'লে হ'ল এৰেঞ্জ মেৰেজ। আৰু লাভ মেৰেজ মানে হ'ল, ধৰি লওক আপুনি লগ পালে কাৰোবাক এজন, নিজে আপুনি চাইছে, ধৰি লওক দেখি আছে বহুত দিনৰ পৰা ভাল লাগে, দুয়োজনে লগো কৰি থাকে, লগ কৰি 1-2 বছৰ কথা পতাৰ পিছত আপোনালোকৰ মাজত এটা ভাল সম্পৰ্ক হয়, তেতিয়া আপোনালোকে ভাবে যে বিয়া পাতিব পাৰি। হয়তো সেইটো যদি লাভ মেৰেজ বুলি কয়। মই কি ক'ম, মানে কনফিউজ হৈ আছোঁ, লাভ বুলি ক'ম নে এৰেঞ্জ বুলি ক'ম। কাৰণ কিয়, মোৰ মানে ফ্ৰেণ্ড এজনী আছিলে, তাই মৰিগাঁৱতে জব কৰিছিলে। তাই মোক কৈছিলে যে ল'ৰা এজন আছে, কথা পাতি চাব পাৰোঁ, বিয়াৰ কাৰণে ছোৱালী চাই আছে। মই ক'লোঁ হ'ব, পাতি চাব পাৰোঁ, একো নাই। কাৰণ তেতিয়াও মই ছিংগলে আছিলোঁ। আৰু যেতিয়া তেওঁ ক'লে, তেওঁ মোৰ ফটো দেখিলে, তেওঁৰ পচন্দ হ'ল, বা তেওঁ মোক লগ কৰিম বুলি ক'লে। কিন্তু এনেকুৱা আছিলে, লগ কৰাৰ আগতে কিছুমান মানে কণ্ডিশ্যন টাইপ আছিলে। কাৰণ কিয়, মই এতিয়া আপোনালোকক এটা সৰু উদাহৰণ দিছোঁ। আজি যদি হিন্দু ছোৱালী এজনী মুছলিম ঘৰত বিয়া হয়, কোনেও মানি নল'ব, সেইটো সম্ভৱেই নহয়, হয় নহয়। কিন্তু তেওঁ যদি বোলে মই মুছলিম ধৰ্ম গ্ৰহণ কৰি ল'ম, তেতিয়াতো বস্তুটো ইজি হৈ যায় ন, কাৰণ দুইখন ঘৰে মিলা প্ৰীতি কৰি বুজি লৈছে। ঠিক তেনেদৰে যদি মুছলিম ঘৰৰ মানুহ এজনী হিন্দু ঘৰত আহে, মানুহে একদম হাই হাল্লা কৰি দিব। এনেকুৱা সকলোৰে ধৰ্মটো সকলোৰে কাৰণে মেইন, আৰু সেইটো ধৰ্ম মেইন। আৰু নৰ্মেল যিটো আমাৰ কোনটো ধৰ্ম বুলি কওঁ, ধৰি লওক বিয়াৰ নিয়ম চিয়ম, বা ধৰি লওক এতিয়া আমি হ'লোঁ শংকৰ সংঘৰ,
আমি শংকৰ সংঘৰ মানেতো আপুনি গম পাইছে আমি হোমপুৰি বিয়া পাতিব নোৱাৰোঁ আৰু যিসকলে হোমপুৰি বিয়া পাতে তেওঁলোকৰ কাৰণেও মানে এইটো বহুত ডাঙৰ কথা তেওঁলোকে মানে হোমপুৰিয়ে বিয়া পাতিব গতিকে সেইটো এটা বহুত ডাঙৰ মানে কনফ্লিক্ট হয় যিটো মানে বস্তুবিলাক দুজনে দুজনক লগ পাম যিহেতু বস্তুটো ক্লিয়াৰ কৰি লোৱাটো ভাল যিহেতু আমি দুজনে দুজনক দেখাই নাই আমাক বেলেগেই চিনাকি কৰি দিছে ন বস্তুটো এৰেঞ্জ টাইপত চিনাকি কৰাই দিলে তো যেতিয়া লগ কৰিব আহিম বুলি কৈছে ল'ৰাজনে মানে মোৰ মানুহজনৰ কথা কৈছোঁ আৰু মই তেতিয়াই ক্লিয়াৰ কৰিছোঁ যে মই শংকৰ সংঘৰ ছোৱালী হয় মোৰ মা দেউতা কিন্তু শংকৰ সংঘৰ নিয়মতহে বিয়াখন মানে পাতিব মানে বামুণীয়া নিয়মতো নোৱাৰিব গতিকে তুমি চাই লোৱা এইখিনি কথা মাহঁতৰ লগত পাতি লোৱা ডিছকাছ কৰিহে আমাৰ ঘৰলৈ আহিবা কাৰণ কিয় পিছত প্ৰব্লেম হ'ব নালাগে কাৰণ মোৰ মা দেউতাই দুখ পোৱাটো নিবিচাৰোঁ তোমাৰ মা দেউতাই দুখ পোৱাটো মই নিবিচাৰোঁ সেনেকৈ ধুনীয়াকৈ বুজাই দিয়া গৈছিলে তেওঁলোকেও আহিলে বস্তুবিলাক চব ঠিক হ'ল তেওঁ ক'লে যে মোৰ মা দেউতাৰ কোনো প্ৰব্লেম নাই সেনেকৈ চব ঠিক হ'ল কিন্তু সেইখিনি সময়তে কি হ'ল মোৰ দাদাৰো বিয়া ঠিক হৈ আছিলে যিহেতু মোৰ বিয়াখন মানে 1 বছৰ মানে পিছুৱাই যোৱাৰ নিচিনাই হ'ল কাৰণ দাদাৰ বিয়া ডেটটো আগতে ঠিক হৈ গ'ল তাৰপিছতহে মই তেওঁক লগ পালোঁ আৰু তেনেকৈ লগ পালোঁ তেওঁ আহিলে প্ৰথমতে লগ পাই তেওঁ ক'লে সেইদিনাখনে প্ৰথম দিনাই কৈছিলে তোমাক ভাল লাগিছে মই বিয়া পাতিব বিচাৰোঁ কিন্তু মই যিহেতু ছোৱালী মোক অকণমান টাইম লাগে বস্তুবিলাক ভাবোঁতে মানে কাৰণ পটককৈতো জাজ কৰিব নোৱাৰি দিয়কচোন তাতে বেলেগ এখন ঠাইলৈ বিয়া হ'ম যিহেতু আৰু এটা কথা মোৰ কিন্তু একদম সৰুৰ পৰাই সপোন আছিল মই গুৱাহাটীৰ ছোৱালী যিহেতু মই তাতেই বিয়া হ'ম তেতিয়া ধৰি লওক বিপদে আপদে মা দেউতাক ওচৰতে পাম বা বহুতখিনি পিছত হেল্প হয় ওচৰতে ঘৰ হ'লে তথাপিও মানে যেতিয়া গম পালোঁ ল'ৰাজন ভাল হয় কথাই বতৰাই বহুত ভাল তেতিয়া মা দেউতাই ভাবিলে কি হ'ব আৰু দূৰ হ'লেও ল'ৰাজন চাই দেউতাহঁতে বিয়া দিম বুলি ডিচিশ্যন ল'লে তো তেনেকৈ আমাৰ ঠিক হ'ল সকলো তেওঁলোকৰ মাক দেউতাকো আহিল চব ঠিক হ'ল কিন্তু তাৰ মাজতে অকণমান কি হ'ল মানে এনেকুৱা দুদিনমানৰ পিছত মানে তেওঁলোকে বিয়া বুলি ক'লে একো গুৰুত্ব নিদিয়ে মানে এনেকুৱা হ'ল মানে তেওঁলোকৰ হয়তো মোৰ শহুৰ দেউতাক কোনোবাই ক'লে যে আপুনি ল'ৰাৰ ঘৰ গতিকে আপুনি আপোনাৰ নিয়মতে পাতিব লাগিব ছোৱালীৰ মতে পাতিলে নহ'ব ল'ৰাৰ ঘৰ সদায় ওপৰত এতিয়া কথাটো হ'ল কোনো ওপৰত বা কোনো তলত বুলি মই ভাবোঁ এনেকুৱা নাথাকে লাভ মেৰেজৰ কথা বেলেগ দুটাক ভাল পাওঁ তো মানে আমি মানে যিকোনো এটা নিয়মতে আমি একচেপ্ট কৰিলে বেলেগ কথা কিন্তু এৰেঞ্জ মেৰেজত কমপ্লিট ফেমিলিৰ বস্তুটো আহে আৰু সেইটো আগতীয়াকৈ যেতিয়া কথা পাতি লোৱা হয় যেতিয়া এটা কথা দিয়ে এজন ল'ৰাই যে আমাৰ দেউতা মাৰ কোনো প্ৰব্লেম নাই তোমালোকৰ নিয়মক লৈ বা বামুণীয়া নিয়মৰ নাম পাতিলেও কোনো প্ৰব্লেম এনেকৈ কথা দিয়াৰ পিছত যেতিয়া বস্তুটো চেঞ্জ হয় মাজত তেতিয়া বহুত মানে বেয়া লাগে মানে সেইটো তেনেকৈ আমাৰ অকণমান বিয়াখন খেলি মেলি হৈ মাজতে কেঞ্চেল হোৱাৰ নিচিনাই হৈছিলে তাৰপিছত আকৌ কিবা কিবি বহুত হয় মানে লাষ্টত ঠিক হ'লগৈ আৰু কিন্তু সেই 1 বছৰ যিহেতু আমি দাদাৰ বিয়াৰ কাৰণে ৰখিব লগা হ'ল তেনেকৈ দুইজনে মাজে মাজে লগ পাই গম পালোঁ যে আমি ইজনে আনজনক মানে বিয়া পাতিবলৈ আমি দুজনে দুজনৰ লগত কমফৰ্টেবল ফিল কৰোঁ যেতিয়া আমি একচেপ্ট কৰি ল'লোঁ কথাটো বিয়া পাতিম বুলি তো মানে আৰম্ভণিৰ পৰা এনেকুৱা হ'ল প্ৰথম লগ পোৱাৰ দিনাখনৰ পৰা তেওঁৰ মোৰ মাজত কোনো প্ৰব্লেমে নাই কোনো কাজিয়া নাই একো নাই মানে কোনো ধৰণৰ একো নাই কিন্তু কিছুমান আছে মানে বাহিৰৰ পৰা আহে কিছুমান প্ৰব্লেম যিবোৰ মানে এজন ল'ৰা হিচাপে তেওঁ হয়তো সলিউশ্যন ওলাব লাগে বা ওলাব লাগিছিলে বা ওলাব পাৰিলে হয় কিন্তু মানে বহুত কথা ভাবিলে যে এনেকুৱা যদি কিবা কওঁ কাৰোবাক তেওঁ মোক বেয়া পাব বা এনেকুৱা যদি মই ভুলটো দেখাই দিওঁ বেয়া পাব বুলি তেওঁ মানে বস্তুবিলাক ৰৈ গ'ল মানে ক'বলৈ নহ'লগৈ মাক দেউতাককে হওক বা খোলাখুলিকৈ কথাবিলাক নক'লে যে এইবিলাকৰ পৰা আমি প্ৰব্লেম পাই আছোঁ বা এনেকুৱা হৈ থাকিলে আমি মানে আমাৰ দুটাৰ মাজত বহুত প্ৰব্লেম হৈ আছে তেওঁ নক'লে মানে কিন্তু কথাটো হ'ল আজি নোকোৱাৰ কাৰণে তাৰ ফলত যিখিনি লছ হ'ল যিখিনি মানে বেয়া হ'ল সেইখিনি নহ'ল হয় মানে যদি তেতিয়াই বস্তুবিলাক খোলাখুলিকৈ মানে পাতা গ'ল হয় সেইকাৰণে মই মানে এইটো কওঁ সদায় ল'ৰা ছোৱালী মাক দেউতাকৰ লগত খোলাখুলিকৈ কথা পাতিব পৰা হ'ব লাগে বা ফ্ৰী হ'ব লাগে আৰু নোৱাৰিলেও মানে কিছুমান কথা বিয়া পাতাৰ পিছত ক'ব লাগে নহ'লে পিছলৈ বহুত প্ৰব্লেম হৈ যাব যিটো আপুনি ভাবিবও নোৱাৰিব যে ইমান ডাঙৰ অঘটন এটা হৈ যাব আৰু আজি যিখিনি হৈছে হয়তো মোৰ লগত বা তাতকৈ বহুত বেয়াও হ'ল হয় চাগে ভগৱানে মোক বচালে বুলি মই ভাবোঁ বা যি হ'ল এতিয়া মই ভালেই হ'ল বুলি ভাবোঁ কাৰণ এইখিনিৰ পিছত হয়তো তেওঁ বহুতখিনি কথা ৰিয়েলাইজ কৰিছে কি ভুল হৈছিল কি হোৱা নাই মই ক'ব যোৱা নাই মই শুদ্ধ মই ক'ব গৈছোঁ যে যিটো এডজাষ্টমেণ্ট যিটো মই যেনেকুৱা তেনেকৈ একচেপ্ট কৰিলে মানে তেওঁলোক যেনেকুৱা ময়ো তেনেকৈ একচেপ্ট কৰি যদি পাৰোঁ তেতিয়া এখন সংসাৰ ধুনীয়াকৈ চলি থাকে সকলো মানে নিজৰ দায়িত্বখিনি নিজে ধুনীয়াকৈ পালন কৰি গ'লেই হ'ল তেতিয়া চব ঠিকে থাকে আৰু গতিকে মই এৰেঞ্জ মেৰেজ নে লাভ মেৰেজ কিয় কনফিউজ হয়তো বেলেগেই চাই দিছিল কিন্তু আমি দুইজনে লগ পোৱাৰ পিছৰ পৰা আমি দুইজনে ধৰি লওক প্ৰায় লগ কৰি যেতিয়া আমাৰ মাজত মানে চব হেৰি হৈছিলে তেতিয়া আমি
বিয়াৰ ডিচিশ্যনটো লৈছিলোঁ মানে। তো সেইটোৱে কথা, বাকী একো নাই। এনিভাৰ্চেৰী আজিৰ দিনটো এইখিনি কথা ক'লোঁ। নিজৰ কথা নক'লেও হয়, তথাপিও মই কওঁ। তাৰ কাৰণে বহুতেই মোক বেয়া পায়, কিন্তু উপায় নাই। মই শ্বেয়াৰ এইকাৰণে কৰোঁ কাৰণ মোৰ এইখিনি কথাৰ ফলত যদি কোনোবা দুই এজন উপকৃত হয় বা কাৰোবাৰ যদি লাইফত এনেকুৱা প্ৰব্লেম হৈ আছে, তেওঁলোকে যাতে বস্তুবিলাক সোনকালে শুধৰণি কৰক, বা যদি ভুল হৈ আছে তেওঁলোকেও যদি কিছুমান কথাত প্ৰব্লেম পাই আছে, মাক দেউতাকৰ লগত বহি ধুনীয়াকৈ আলোচনা কৰক। এনেকৈ মনৰ মাজতে ৰাখি থ'লে বস্তুবিলাক বহুত প্ৰব্লেম হয়। মই তেওঁক বহুতবাৰ কৈছিলোঁ কথাবিলাক আলোচনা নকৰাৰ কাৰণে আজি এনেকুৱা হ'ল। এতিয়া নেক্সট তেওঁ যি প্ৰব্লেম হয় আলোচনা কৰিম বুলি কৈছে। আশা কৰোঁ সকলো ইয়াৰ পিছত ভালে ভালে যাব। আৰু মাৰ্চৰ লাষ্টত আমি ঘৰলৈ গৈ আছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব। আজি এনিভাৰ্চাৰী দিনটোত আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে অনাগত বা আহি থকা দিনবোৰ যাতে ভালে যায়। আৰু সেইবাবে ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক কৰিব, আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাইছে ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম। বাই বাই।